Hello students, welcome back to my YouTube channel. I hope tomorrow সকলোৱে ভালে আছে and তোমালোকৰ পঢ়া-শুনা ভালে চলি আছে। যেহেতু আমাৰ নেৰেশনৰ টপিকটো কমপ্লিট নাই হোৱা, সো আমি নেৰেশনে কমপ্লিট কৰিম। আজি আমি ইম্পৰ্টেন্ট সেন্টেন্স এন্ড মই লাষ্ট যেটো ক্লাস আছিল তাত তোমালোকক মই কৈছিলো যে এনেকুৱা কিছুমান শব্দ আছে যিবিলা শব্দ আমাৰ ডাইৰেক্ট স্পিচৰ পৰা আমি ইনডাইৰেক্ট স্পিচলৈ যেতিয়া নিউ সিহঁতৰ শব্দবিলাক আমাৰ চেঞ্জ হৈ যায়। সো আমি সেই শব্দবিলাকৰ বিষয়ে পঢ়িম আৰু লগতে আমি আজি ইম্পৰ্টেন্ট সেন্টেন্সৰ ডাইৰেক্ট স্পিচৰ পৰা কেনেকৈ ইনডাইৰেক্ট স্পিচলৈ আমি নিউ কেনেকৈ আমি চেঞ্জ কৰিম সেইটোৰ বিষয়ে আমি পঢ়িম। সো ফাৰ্স্ট আমি সেই শব্দবিলাকৰ বিষয়ে পঢ়িম। সো এই শব্দবিলাক মই তোমালোকক কৈছিলো যে will to would চেঞ্জ হৈ যায়, now to then হৈ যাব, here to there, this to that, these those, today, that day, tonight, that night, last night, the previous night, yesterday, the previous day, tomorrow, the next day, but the following day, last week, the previous week, but the week ago, next week, the following week, last month, the previous month, next month, a month after, so on. তেনেকৈ আমাৰ কি হয় এই শব্দবিলাক চেঞ্জ হৈ যায় তোমালোকৰ ডাইৰেক্ট স্পিচৰ পৰা আমি ইনডাইৰেক্ট স্পিচলৈ নিউতে। তোমালোকে এই শব্দখিনি স্ক্ৰীনশ্বট মাৰি পিনিও ল'ব পাৰা বা তোমালোকৰ গ্ৰামাৰটো এই শব্দবিলাক তোমালোকে পাবা। অলৰেডি আমাৰ গ্ৰামাৰবিলাকত এই শব্দবিলাক তোমালোকক দিয়া থাকে, বাট ষ্টিল তোমালোকৰ যদি বিচাৰা তোমালোকে স্ক্ৰীনশ্বট মাৰি লওঁ বুলি ক'লেও পাৰিবা। সো নেক্সট আমি এতিয়া এই শব্দবিলাকৰ আমি এক্সাম্পল তিনিটা আমি চাওঁ। এই এক্সাম্পল তিনিটা চাইলে তোমালোকে ভালদৰে বুজি পাবা। First example to chua, Ram said, I am busy now. Rame koisile, moi busy asu bortoman. So etu ete ki hobo tomar hobo? Ami jetia indirect speech hole ami jeti change korim ki hobo? Ram said ete bahane comma kitar holoni hobo that I moi busy asilu likhi. Moi busy thoka nai hoine Ram busy asile gotikla ami ki likhim he am আছে গতিকে কি হ'ব was হয়নে he was busy now to হলনি কি হ'ব ইয়াত now to হলনি কি আছে then হয়নে he সেই সময়ত busy আছিল he সেই সময়ত কি আছিল busy আছিল দেখিলা কেনেকৈ চেঞ্জ হৈ গ'ল। আমি যদি ইনডাইৰেক্ট স্পিচলৈ আমি যদি নিম তেতিয়াহ'লে আমি কি ক'ম ৰামে কৈছিলে যে সি সেই সময়ত বিজি আছিলে হয় নাই। মই যেতিয়া ৰামে কোৱা কথাটো ৰাম ছেড আই এম বিজি নাও, ৰামে কৈছিলে মই বৰ্তমান বিজি আছো, কিন্তু সেই কথাটোকে যেতিয়া মই বেলেগ এজন মোৰ লগৰ বা মই বেলেগ এজন মানুহক যেতিয়া মই কমগৈ তেতিয়া মই কি ক'ম ৰামে কৈছিলে যে সি সেই সময়ত বিজি আছিলে হয়নে। নেক্সট চোৱা, she said I was in Spain last week. তাই কৈছিলে মই লাষ্ট উইকত স্পেইনত আছিলো। সো এতিয়া আমি কি লিখিম চেঞ্জ কেনেকৈ হ'ব she said to said থাকিব হয়নে। কমা কিটাৰ হলনি কি আহিব that, কমা কিটাৰ হলনি আমাৰ কি আহিব that. Then I was in Spain last week. I was in Spain last week. মই স্পেইনত আছিলো নেকি তাই স্পেইনত আছিলে হয়নে। she said তাই কৈছিলে I was in Spain last week. মই লাষ্ট সপ্তাহত মই যোৱা সপ্তাহত স্পেইনত আছিলো, গতিকে আমি কি লিখিম she said that I হলনি she আহিব, যেহেতু তাই ছোৱালী হয় গতিকে ইয়াত কি আহিব she হয়নে। was আছে হয়নে, এটো ইয়াত কি আছে was আছে, was টো কি হলে তোমাৰ হ'ব চেঞ্জ হৈ যাব had হয়নে। মই কৈছিলো যেতিয়া তোমাৰ হ'ব কি হ'ব past continuous tense থাকিব তেতিয়াহলে আমাৰ past perfect continuous tense হলে চেঞ্জ হৈ যায় হয়নে। past perfect continuous tense হলে চেঞ্জ হৈ যাব তোমাৰ হ'ব tense টো, গতিকে আমাৰ কি হ'ব she had been হ'ব। so she had been হয়নে, had been helping verb টো আহিব in Spain এ থাকিব and last week টো আমাৰ কি হ'ব চেঞ্জ হৈ পিনি the previous week নহলে the week ago। তুমি যি লিখিব বিচাৰা তোমালোকে লিখিব পাৰিবা। সো মই এতিয়া ইয়াত the week ago বুলি লিখি দিছো the week ago। ওকে নেক্সট চোৱা, Peter said I bought the car last month. Peter কৈছিলে I bought the car last month. মই last month মই যোৱা মাহত মই কাৰখন কিনিছিলো হয়নে। সো আমি এটো যেতিয়া চেঞ্জ কৰি দিম কি লিখিম পিটাৰ লিখিব হয়নে। পিটাৰটো আমি টুইটাৰ লিখি দিব নোৱাৰো বা পিটাৰ লিখি দিব নোৱাৰো, পিটাৰ লিখি দিব Peter said কমা কিটাৰ হলো নেকি আহিব that I মই কিনিছিলো নেকি পিটাৰে কিনিছিলে
পিটাৰ এজন ল'ৰা হয় গতিকে আমি কি লিখিম হি নেক্সট ইয়াত আছে এতিয়া এইটো তোমাৰ হ'ব simple past বা past indefinite tense আছে tense টো গতিকে simple past বা past indefinite থাকিলে আমাৰ tense টো কি হয় চেঞ্জ হৈ যাব past perfect গতিকে আমাক কি লাগিব had helping verb টো আমাৰ লাগিব সো কি হ'ব Peter said that he had bought already third format আছে গতিকে আমি third format আমি আছে গতিকে আমি চেঞ্জ নকৰিলে হ'ব ডাইৰেক্ট আমি bought লিখি দিলে হৈ যায় হয়নে the car এ থাকিব last month to amar ki ase last month to ki hole change হৈ যাব the previous month হয় নে the previous previous month দেখিলা so ene dhorone tumalukor amar ei shobd bilak jete tumalukor dia থাকিব will now here this these today tonight last night yesterday tomorrow last week next week last month next month last year গমাসা নেক্সট ইয়ার সো এই শব্দবিলাক তোমাৰ হবা আমাৰ চেঞ্জ হৈ যাব এতিয়াটো আমাৰ কি হয় আমাৰ এক্সাম বিলাকত আমাৰ জিমানে তোমালোকৰ লেভেলটো বাঢ়ি বাঢ়ি গৈ থাকিব তোমালোকে যদি ক্লাস 8 ত আছা অলপ তোমালোকৰ ডিফিকাল্টিটো কম হ'ব তোমালোকৰ ক্লাস 9 ত অলপ ডিফিকাল্টিটো বঢ়াব হয় না নেৰেশন ইজ এ ভেৰি ইজি টপিক নেৰেশনটো বহুত বেছি এটা ইজি হয় হয় না নেৰেশন মানে কি কথা লগোৱা মই তোমালোকক প্ৰথমতে কৈছিলো কথা লগোৱাটোকে আমি নেৰেশন বুলি কওঁ হয় না মোৰ বন্ধু এজনে মোক কথা এটা কলে সেই কথাটোকে আকৌ মই বেলেগক গৈ পিনি কৈছোগে হেতুকে আমি নেৰেশন বুলি কওঁ হয় নাই সো ইটস এ ভেৰি ইজি টপিক কিন্তু হেতুকে আমাৰ ডিফিকাল্টি লেভেলটো কেনেকে বঢ়াব তোমাৰ লগত এক্সক্লেমেটৰী সেন্টেন্স দি দিব পাৰে হয় নাই আৰু এক্সক্লেমেটৰী সেন্টেন্সত তোমাৰ লগত ধৰক এই শব্দবিলাক দি দিব পাৰে গমইছা এই শব্দবিলাক তোমাৰ লগত দি পিনি আমাৰ ষ্টুডেন্ট বিলাকৰ মনত ধৰক এটা কনফিউজন বা এটা তোমাৰ লগত কি হয় ডাউট এটা মনতে তেওঁলোকৰ হেৰি কৰিবলৈ এই শব্দবিলাক দি দিয়ে যাতে ডিফিকাল্টি লেভেল অলপ বাঢ়ি যায় এটাটো তোমাৰ হাতখোৱা ভাতখোৱা বস্তু নিদিয়ে হয় না আমি এসএসসি যেতিয়া এক্সাম দিম বা আমি ক্লাস 10 11 12 আমি যেতিয়া এক্সাম দিম হয় না তেতিয়াটো তোমাৰ হ'ব একদম হাতখোৱা ভাতখোৱা বস্তু ইমান ইজি বস্তু তোমাক নিদিয়ে অলপ ডিফিকাল্টি লেভেলটো বঢ়াই দিব আৰু সেই ডিফিকাল্টি লেভেল কেনেকৈ বঢ়াই দিব আমাৰ সেই সেন্টেন্স বিলাক ধৰি লওক এক্সক্লেমেটৰী সেন্টেন্স দিলে বা ইন্টাৰোগেটিভ সেন্টেন্স দিলে বা ইম্পাৰেটিভ সেন্টেন্স দিলে আৰু সেই ইম্পাৰেটিভ সেন্টেন্সৰ লগতে আকৌ তোমাৰ লগত ধৰি লওক এনেকুৱা শব্দবিলাক ইউজ কৰি দিলে বুজি পাইছা সো আই হোপ তোমালোকে এই শব্দবিলাক ধুনীয়াকৈ এতিয়া এনেকুৱা ধৰণৰ শব্দ যদি তোমালোকৰ যিকোনো ধৰণৰ আমাৰ সেন্টেন্সত যদি আহে নেৰেটিভ চেঞ্জৰ তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা নেক্সট আহিলে আমাৰ এতিয়া ইম্পাৰেটিভ সেন্টেন্স আহা আমি এতিয়া ইম্পাৰেটিভ সেন্টেন্স পঢ়ো আহিলে আমাৰ ইম্পাৰেটিভ সেন্টেন্স আমি ইম্পাৰেটিভ সেন্টেন্সৰ নেৰেশন চেঞ্জ আমি শিকিম যে ইম্পাৰেটিভ সেন্টেন্সত তোমাৰ হ'ব আমাৰ যদি ডাইৰেক্ট স্পীচটো থাকে তেতিয়াহ'লে ইনডাইৰেক্ট স্পীচ হ'লে আমি কেনেকৈ নিম বা ইনডাইৰেক্ট স্পীচ থাকিলে ডাইৰেক্ট স্পীচ হ'লে কেনেকৈ আমি চেঞ্জ কৰিব লাগিব আমি সেইটোৰ বিষয়ে শিকিম সো আমি নেৰেশন চেঞ্জ কৰাৰ আগতে আমি প্ৰথমতে কি জানিব লাগিব ইম্পাৰেটিভ সেন্টেন্স কি হয় আমি সেইটো জানিব লাগিব হয়নে আৰু তোমালোকে নিশ্চয় সকলোৱে জানাই চাগে যে ইম্পাৰেটিভ সেন্টেন্স কি হয় বিকজ আমি ক্লাস 5 6 তে আমি সেন্টেন্স পঢ়িছিলো হয়নে সো আই এম 110% শিওর তোমালোকে জানা কি হয় কোৱাচোন বাৰু ইম্পাৰেটিভ সেন্টেন্স কি হয় ইম্পাৰেটিভ সেন্টেন্স হৈছে সেইবিলাক সেন্টেন্স যিবিলাক সেন্টেন্সৰ সহায়ত আমি কাৰোবাক অনুৰোধ কৰো কাৰোবাক অৰ্ডাৰ দিও আমি সাজেষ্ট কৰো আমি কিবা এটা প্ৰপ'জ কৰো বা এডভাইস কৰো সেইবিলাককে আমি কি বুলি কওঁ ইম্পাৰেটিভ সেন্টেন্স হয় হয় না ইয়াত মই লিখি দিছো যেতিয়া আমি কাৰোবাক ৰিকুৱেষ্ট কৰো অনুৰোধ কৰো যেতিয়া আমি কাৰোবাক কিবা এটা অৰ্ডাৰ দিও কৰিবলৈ যে মোলে গ্লাছৰ পানী এক গিলাস পানী লৈ আহা এই কামটো সোনকালে কৰা তাৰপিছত আকৌ মই যদি অনুৰোধ কৰিছো কাৰোবাক যে প্লিজ তুমি মোক এগিলাস পানী দিব পাৰিবা নেকি সো তেনেকুৱা প্ৰপ'জ বা সাজেশন ব'লা আমি কফি একাপ খাওঁগে ব'লা আমি ইভিনিং ৱাকত যাওঁ বা ব'লা আমি মৰ্নিং ৱাকত যাওঁ এডভাইচ তুমি আমুকটো কৰিবা দেই এইটো কৰিলে ভাল সো তেনেকুৱা ধৰণৰ আমি ৰিকুৱেষ্ট অৰ্ডাৰ প্ৰপ'জ এডভাইচ সাজেশন যেতিয়া আমি দিওঁ সো সেই সেন্টেন্স বিলাককে আমি কি বুলি কয় ইম্পাৰেটিভ সেন্টেন্স বুলি কয় বুজি পাইছা সো ইয়াৰ এতিয়া আমাৰ নেৰেশন চেঞ্জটো আমি কেনেকৈ কৰিব লাগিব আমি সেইটো শিকিম ওকে সো ইয়াতে মই চাৰিটা এক্সাম্পল দিছো আৰু এই গোটেই চাৰিটা এক্সাম্পল তোমালোকৰ কি হৈছে আমাৰ এই যিটো তোমালোকৰ ইয়াত যে এক্সপ্ৰেছন যে আছে মানে ৰিকুৱেষ্ট অৰ্ডাৰ প্ৰপ'জ এডভাইচ সাজেশন সো সেই কিটাৰে তোমালোকৰ এক্সাম্পল দিছো তোমালোকে এই এক্সাম্পল কিটা চালে একদম ইম্পাৰেটিভ সেন্টেন্সটো বহুত বেছি ধুনীয়াকৈ তোমালোকে বুজি পাবা সো আমি এটা এক্সাম্পল কিটা কৰো সো আসলে প্ৰথম এক্সাম্পল কি কৈছে the old man said to the boy please help me এটা কি কৈছে বাৰু
এই সেন্টেন্সত কি কৰিছে বাৰু এই সেন্টেন্সটোত হে আমাৰ বুঢ়া বা হে আমাৰ বয়সীয়া ওল্ড মেনজনে কি কৈছে হে সৰু ল'ৰাটো অনুৰোধ কৰিছে হয় নে ৰিকুৱেষ্ট কৰিছে হয় নে REQUEST ৰিকুৱেষ্ট কৰিছে হয় নে গতিকে লৈ আমি সদায় এটা কথা মনত ৰাখিবা ইম্পৰ্টেন্ট সেন্টেন্সত ইজ said to যেনেকৈ আমি এক্সক্লেমেটৰী সেন্টেন্সত আমি said to অথবা এক্সক্লেইমড হয় নে যদি সুখ হয় তেতিয়া জয় যদি দুখ হয় আমি সৰো লিখিছিলো হয় নে যদি আচৰিত হৈ যায় এক্সাইটমেন্ট বা সাৰপ্ৰাইজ বুলি আমি লিখিছিলো হয় নে ঠিক তেনেদৰে ঠিক সেম ইয়াতো আমি ইম্পৰ্টেন্ট সেন্টেন্সটো এই said to আমি অথৰাই পিনি আমি কি বুজাব বিচাৰিছে এই সেন্টেন্সটোৰ দ্বাৰা এই যিজনে কথাটো কৈছে তেওঁ কি কৈছে তেওঁ অনুৰোধ কৰিছে নে অৰ্ডাৰ দিছে নে তেওঁ সাজেষ্ট কৰিছে নে আমি সেইটো লিখি দিলে হৈ যায় যদি অনুৰোধ কৰিছে তেতিয়াহ'লে ৰিকুৱেষ্ট যদি সাজেশন দিছে সাজেষ্ট বা প্ৰপ'জ যদি তোমাৰ পৰা অৰ্ডাৰ দিছে তেতিয়াহ'লে অৰ্ডাৰড বুজি পাইছা আমি সেইটো লিখি দিলে আমাৰ হৈ যাব আৰু কোনো ধৰণৰ তেনেকুৱা বেছি আমাৰ চেঞ্জ কৰিবলৈ দৰকাৰ নাই আমি এতিয়া কৰি দেখাম সো এইটো কি হ'ব এতিয়া the old man কি হ'ব ইয়াত said to হলনি ৰিকুৱেষ্ট হয় নে এইটো কি হ'ব ৰিকুৱেষ্ট REQUESTED যেহেতু পাস্ট ফৰ্মত লাগিব হয় নে ৰিকুৱেষ্টেড টু আমাক নালাগে বৰ্তমান টু আমাক নেলাগে ৰিকুৱেষ্টেড the boy আমি টু সদায় আমি যেতিয়া ইনডাইৰেক্ট স্পিচত আমি চেঞ্জ কৰিম টু আমি অবজেক্টৰ পাছত বহাম কবেছানে টু আমি অবজেক্টৰ পাছত বহাম ইয়াত এতিয়া টু তোমাৰ লগত অবজেক্টৰ আগত আছে হয় নে the boy টো অবজেক্ট হয় জানো ল'ৰাটো কথাটো কৈছে হয় নে সো আমি যেতিয়া ইনডাইৰেক্ট স্পিচলৈ দিম তেতিয়া সদায় মনত ৰাখিবা যে টু আমি সদায় অবজেক্টৰ পাছত বহাম বুজি পাইছা so the old man said to হলনি requested আহি গ'ল টু আমাৰ অবজেক্টৰ পাছত বহি যাব requested to help to আমাক আহিব এই প্লিজ টু আমাক নেলাগে বিকজ অলৰেডি আমি ৰিকুৱেষ্টেড বুলি লিখিলো হয় নে অলৰেডি ৰিকুৱেষ্টেড লিখিলো গতিকে আমাক প্লিজ লিখিবলৈ কোনো দৰকাৰ পৰা নাই আমি লগালো হেল্প মি মোক সহায় কৰিবলৈ কৈছে নে তেওঁ সহায় কৰিবলৈ কৈছে হয় নে বাৰু গতিকে তেওঁক তো আমি ইংলিছত কি কম হিম গতিকে আমি হিম লিখি দিলে হৈ যাব দেখিলা কিমান সিম্পল হয় একেবাৰে সিম্পল হয় নে সো নেক্সট সেন্টেন্স টু সোৱা I said to Nayan respect and love your parents মই নয়নক কৈছে মা দেউতা তোমাৰ মা দেউতাক সন্মান কৰিবা এটা মই এই কথাটো যদি মই ইনডাইৰেক্ট স্পিচলৈ যদি মই নিউ মই কেনেকৈ কম মই যদি এই কথাটোকে মই নয়নক কোৱা কথাটোকে মই বেলেগ এজনক যদি কওঁ যে মই নয়নক কৈছিলো তুমি মই নয়নক কৈছিলো তুমি তোমাৰ মা দেউতাক সন্মান কৰিবা বুলি হয় নে মই তেনেকৈ কম হয় নে সো গতিকে লৈ ইয়াত I to I থাকিব হয় নে I to I থাকিব saidৰ হলনি কি আহিব ইয়াত এই সেন্টেন্সটো কি বুজাইছে এডভাইস হয় নে এই সেন্টেন্সটো কি বুজাইছে এডভাইস মই নয়নক এডভাইস কৰিছো হয় নে বাৰু হয় নে গতিকে এইটো কি হ'ব এডভাইসড হৈ যাব হয় নে said to আমাৰ কি হৈ যাব এডভাইসড হয় নে টু নালাগে মই কৈছিলো টু সদায় আমাৰ কি হ'ব ইনডাইৰেক্টত আমাৰ সাবজেক্ট অবজেক্টৰ পাছত আহিব বুজি পাইছা I advised Nayan to respect and love তাৰ হয় না মোৰ পেৰেন্টছক লাভ কৰিবলৈ কৈছিল মোৰ পেৰেন্টছক ৰেসপেক্ট কৰিবলৈ কৈছিল কি নাই কোৱা তাৰ হয় না গতিকে his হ'ব হয় না তাৰ মানে his parents দেখিলা একেবাৰে ইজি নেক্সট সেন্টেন্স টু সোৱা the officer said to the employee do it fast এইটো কি কৈছে বাৰু এইটো তেওঁ অৰ্ডাৰ কৰিছে না অফিচাৰ জনে কি কৰিছে অৰ্ডাৰ দিছে অফিচাৰ জনে কি কৰিছে এমপ্লয়ীটোক অৰ্ডাৰ দিছে গতিকে আমি কি লিখিম the officer 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 said to হলনি ইয়াত কি লিখিম ordered গম পাইছা নে the employee to do it fast দেখিলা নেক্সট কি আহিলে স্যার Ram said let's go out for a walk ৰামে কৈছিলে বলা আমি খুস্কাৰি আহোগে সো ৰামে কি কৈছে এটা আমাক এটা সাজেশন দিছে যে বলা আমি কফি একাপ খাই আহোগে বলা আমি মর্নিং ওয়াক কৰো এটা প্রপোজাল মানে এটা প্রপোজাল বা এটা সাজেশন দিছে সো আমি কি লিখিম গতিকে
সো আমি ইয়াত কি লিখিম ৰাম proposed বা আমি suggested বুলি লিখিব পাৰো কিন্তু মই proposed বুলি লিখিছো proposed to go out for a walk দেখিলা একেবাৰে সিম্পল হয় দেখিলা নে তোমাকে এক্সাম্পল কিটা আকৌ এবাৰ ভালদৰে চোৱা দেখিছা একেবাৰে সিম্পল হয় সো আই হোপ মই আশা কৰিছো তোমালোকে সকলোৱে ইম্পাৰেটিভ সেন্টেন্সটো ভালদৰে বুজি পালা ইম্পাৰেটিভ সেন্টেন্সৰ এটা নাৰেশন যদি আহে তোমালোকে 110% শিওৰ তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা একেবাৰে সিম্পল হয় সেটটো হলনি আমি যদি ৰিকুৱেষ্ট বুজাইছে তেতিয়ালে ৰিকুৱেষ্টটো আমি কৰিম আৰু টু আমাৰ যে অবজেক্টটো আকৌ যে টুটো আছে সেই টুটো আমি ইনডাইৰেক্ট স্পীচত যদি আমি চেঞ্জ কৰো তেতিয়া টুটো আমি অবজেক্টটোৰ পাছত লগাম আৰু প্লিজ যদি থাকে আমি প্লিজ লগাবলৈ কোনো দৰকাৰ নাই হেতু আমি উঠাই দিলে হৈ যাব কিয় বিকজ অলৰেডি আমি আগত ৰিকুৱেষ্টেড আমি লিখিছো হয় নে সো এইবিলাক সব হয় নে সো এতিয়া যদি তোমালোকৰ এক্সামত কেনেবাকৈ কোৱেশ্চন আহে আই 110% শিওৰ তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা যদি তোমালোকৰ মোক ক্লাছটো কৰি ভাল লাগিলে তেতিয়া হলে লাইক কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা এণ্ড যিসকলে মোৰ ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছা মোৰ ক্লাছটো নতুনকৈ এটেণ্ড কৰিছা তেওঁলোকে এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব নাই কৰা সেইসকলে ছাবস্ক্ৰাইব কৰি দিবা আৰু মই যিসকলে নতুনকৈ আহিছা তেওঁলোকৰ কাৰণে আগৰ নেৰেশ্যনৰ যিখিনি ক্লাছৰ ভিডিঅ' আছে তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম তোমালোকে তাত গৈ পিনে চেক কৰিব পাৰিবা সো আজিলৈ মই ইমানতে সমাপ্ত দিছো আকৌ লগ পাম নতুন এটা ভিডিঅ'ত টিল দেন ৱৰ্ক হাৰ্ড বাট স্মাৰ্টলি হাৰ্ড ৱৰ্ক কৰিবা এণ্ড লিভ আ মিনিংফুল লাইফ থ্যাংক ইউ